নমস্কাৰ কৃষক বন্ধুসকল, আপোনালোক সকলোকে মই মোৰ কিষাণ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যে গছৰ ফল ফুলৰ ইত্যাদি ৰোগৰ আক্ৰান্ত হ'লে ভাল হয় নে নহয়, লগতে কিছুমান মেডিচিনৰ বিষয়ে আলোচনা কৰিম। তো গাইছ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব আপোনালোকে। তো গাইছ আজিৰ ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল এজনে কমেণ্ট কৰি কৈছিল যে দৱাই মৰাৰ পিছত ভাল হোৱা এটা ভিডিঅ' বনাই দিয়ক। তো গাইছ মই আজি সেইটো কাৰণ লৈ আজি এই ভিডিঅ'টো বনালোঁ। তো গাইছ প্ৰথমতে যদি গছৰ ফল ফুলৰ ৰোগৰ আক্ৰান্ত হয় তেনেহ'লে সঠিক সময়মতে যদি আমি ঔষধ প্ৰয়োগ কৰোঁ তেতিয়া আমি 98% পৰা 99লৈকে আমি ফচলৰ গছবোৰক আমি বচাই ৰাখিব পাৰোঁ। আৰু তাৰ লগতে যদি আমি গছজোপাৰ ধ্যান ৰাখি আমি নিয়মিত মতে নিৰাময় কৰি দিওঁ তেনেহ'লে আমি গছজোপাৰ ফল ফুলৰ পৰা আমি গছজোপাকো সঠিক সুস্থ কৰি আমি তুলিব পাৰোঁ। তো বলক গাইছ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক মই কিছুমান কথা আলোচনা কৰোঁ। তো গাইছ এইটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এইটো এটা পানীলাও গছৰ গুৰি হয় আৰু এইটো এটা পানীলাও খেতিৰ ডাঙৰ ৰোগ হয়। গুৰিটোৰ পৰা গছৰ এইবোৰ দেখিছে আপোনালোকে এনেকৈ বিয়পি যায় আৰু ফলত গছজোপাৰ মৰহি যায়। তো গাইছ এয়া গছজোপা চাব পাৰে, মোৰ গছজোপা বৰ্তমানলৈকে মৰা নাই। তো গাইছ মই ইয়াতে মেডিচিন প্ৰয়োগ কৰিবলৈ সময় আহিছে। তো মই মেডিচিনটো বৰ্তমান আনি থোৱা শেষ হৈ গ'ল। তো মই যাবলৈ সময় পোৱা নাই, সেই গতিকে মই ইয়াত মেডিচিন প্ৰয়োগ কৰা নাই। তো গাইছ মই ইয়াত যদি মেডিচিনটো প্ৰয়োগ কৰোঁ সম্পূৰ্ণভাৱে এই গছজোপা আকৌ নতুনকৈ ঠিক হৈ যাব, ইয়াৰ ফুল গেৰেণ্টি দি কৈছোঁ মই। তো গাইছ ইয়াতে মেডিচিনটো প্ৰয়োগ কৰিবলৈ হ'লে কি মেডিচিন ল'ব লাগিব, আমি ইয়াত এটা বেৰিক্স নামৰ আমি মেডিচিন পাওঁ যিটো 300 টকা লয়। তো সেইটো আমি গুৰিটো পূৰা ভিজি যোৱাকৈ আমি ঔষধটো প্ৰয়োগ কৰিব লাগিব আৰু লগতে গছৰ যিমানবোৰ এইবিলাক পাত ডাল ফল ফুল আছে সেইবিলাকতো আমি প্ৰয়োগ কৰিব লাগিব। বেৰিক্স মেডিচিন প্ৰয়োগ কৰাৰ এটা কাৰণ আছে, যদি আমি ফলৰ কলিবোৰত আমি সেই মেডিচিনটো প্ৰয়োগ কৰি দিওঁ তেতিয়া আমাৰ ফলৰ গছৰ কলিবোৰ আমাৰ 100%ৰ 2-এটা পচি যাব পাৰে, বাকী চববোৰ যিমানখিনি আছে সকলোবোৰে মানে আমাৰ ঠিক হ'ব। তো গাইছ বলক আপোনালোকক নেক্সট জোপাটোত মই আপোনালোকক দেখুৱাই। তো গাইছ আৰু এজোপাত আপোনালোকে এইটো দেখি পাইছে, ইয়াৰ পৰা আজি কমেও 5টামান কলি চিঙা হৈ গ'ল। তো এইটো গছৰ এইটো ছেকেণ্ড ষ্টেপৰ লাও হয়, প্ৰথম ষ্টেপটো আগতে চিঙা হৈ গ'ল। তো এইটোত থাৰ্ড ষ্টেপৰ সাৰ দিয়াৰ পিছত এইটো ছেকেণ্ড ষ্টেপৰ লাও পুলি হয়। তো গাইছ বেৰিক্স মেডিচিন প্ৰয়োগ কৰা এইটোৱে বহুত ফাইদা হয় যে ইয়াত কলিবোৰত আমি যদি স্প্ৰে কৰি দিওঁ আমি সকলোবোৰ কলিয়ে আমাৰ ৰখি যায়। তো গাইছ এতিয়া বলক মই নেক্সট গছজোপাৰ ৰোগৰ বিষয়ে আপোনাক দেখুৱাই আছোঁ। তো গাইছ ইয়াত দেখিছে আপোনালোকে পানীলাও বাৰীখন মই ইয়াত প্ৰথম ষ্টেপৰ যিমানখিনি কুলি লাগিছিলে সম্পূৰ্ণকৈ মই ছিঙিলোঁ। এতিয়া আকৌ ছেকেণ্ড ষ্টেপত ইয়াত ছেকেণ্ড ষ্টেপ কুলি লাগিবলৈ আৰম্ভ হৈ আছে আৰু ছিঙিও আছোঁ। তো গাইছ এইটো এটা পানীলাও খেতিৰ ডাঙৰ ৰোগ হয়। ইয়াত মই আগতে আপোনালোকক মেডিচিন প্ৰয়োগ কৰি ভিডিঅ' এটা আপলোড কৰি দেখাইছিলোঁ। তো আপোনালোকে চাব পাৰে এতিয়া বৰ্তমান ইয়াৰ যোনটো আগবোৰ সেইবিলাক কোমলকৈ আৰু নতুনকৈ গজালি মিলিবলৈ আৰম্ভ হৈছে আৰু কিছুমান পানীলাওৰ পুলিবোৰো চেঞ্জ হৈছে। এইটো দিছিলে আগতে প্ৰথম ষ্টেপত এনেকুৱা হৈ গৈছিলে এইটো গুটিটো, তাৰপিছত নেক্সট দেখিছে আপোনালোকে লাহে লাহে পুলিবোৰো তেনেকুৱা চেঞ্জ হ'ব ধৰিছে, মানে ভাল হৈ যাব ধৰিছে। তো ইয়াতে আপোনালোকে কি মেডিচিন প্ৰয়োগ কৰিব লাগিব, এইটো ৰোগ হ'ল পাতবোৰ হালধীয়া আৰু ফুটুকি হয় আৰু ইয়াৰ আগটো কি হয় খুতৰা লাগি যায়। তো গাইছ ইয়াতে কি মেডিচিন প্ৰয়োগ কৰিব লাগিব আগতে আপোনালোকক দেখুৱাইছিলোঁ মই। ইয়াতে কি চাইৰবি আৰু চিপস্কা আৰু ষ্ট্ৰেপচাইক্লোন এই 3টা মেডিচিন প্লাছ কৰি প্ৰয়োগ কৰিব লাগিব আপুনি। তেতিয়াহ'লে আপোনালোকৰ পানীলাও গছজোপা আপোনালোকে সম্পূৰ্ণকৈ ঠিক কৰিব পাৰিব। তো গাইছ মই যিমানখিনি মেডিচিন আজিলৈকে প্ৰয়োগ কৰিছোঁ সকলোবোৰ মই মেডিচিনে মোৰ কাম কৰিছে আৰু 99% মই গছবোৰকো বচাই ৰাখিব পাৰিছোঁ। যদি মই আজিলৈকে মেডিচিন প্ৰয়োগ নকৰা হ'লে মোৰ যিমানখিনি গছ আছে এইবিলাক তো সকলোবোৰে ৰোগত আক্ৰমণ হৈছিল সকলোবোৰে আৰু তো এই গছবোৰ সকলোবোৰ গছেই ৰোগত আক্ৰান্ত হৈছিল। তো আজি সম্পূৰ্ণকৈ সেই গছবোৰ
সঠিকভাৱে ঠিক হৈ গৈছে। তো 2-1 জোপাত কিছুমান আকৌ নতুনকৈ আৰম্ভ হৈছে। তো মেডিচিন মই সেইখিনি মেডিচিন স্প্ৰে কৰি দিলে সকলোবোৰ গছ ঠিক হৈ যাব। তো আপোনালোকে গাইছ আকৌ এটা কাম কৰিব পাৰে, যেতিয়া পাতবোৰ বুঢ়া হৈ যায়, তেতিয়া ৰঙা পৰি যায়, ডাঙৰ ডাঙৰ বুঢ়া পাতবোৰ আপোনালোকে এনেধৰণৰ কাটি দিব। তাৰপৰা আপোনালোকে তাৰপৰা নতুনকৈ কুলি গজালি মিলি ওলাই আহিব। এই পাতৰ ফুটুকা ফুটুকি ৰংটো এইটো এটা পানীলাওৰ বহুতেই ডাঙৰ ৰোগ হয়। এইটো পাতৰ পৰা আকৰলৈকে আৰু কুলিটোলৈকে ই আক্ৰান্ত হয়। গতিকে গাইছ, যদি আমি আগতীয়াকৈ পানীলাও খেতি কৰোঁ, তেনেহ'লে আমি এই ৰোগসমূহৰ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কাৰণে আমি আগতীয়াকৈ মেডিচিন পাতি আমি যোগাৰ কৰি ৰাখি থ'ব লাগিব। তো গাইছ, বহুতো নতুন কৃষকসকলৰ এই ক্ষেত্ৰত অৱগতা নাথাকে আৰু তেনে ক্ষেত্ৰত সিহঁতসকলে সঠিক ব্যৱস্থা ল'ব নোৱাৰে আৰু তাৰ ফলত সঠিক উৎপাদন লাভ কৰিব নোৱাৰে। গতিকে কৃষক বন্ধুসকল, এই মেডিচিনসমূহ আপোনালোকে সঠিক সময়ত প্ৰয়োগ কৰক আৰু সঠিক উৎপাদন লাভ কৰক। তো গাইছ, আৰু কিছুমান চিক্ৰেট ইনফৰমেশ্যন যেনে বেঙেনা খেতি। তো গাইছ, বেঙেনা খেতিত বহুতো কীট পতংগৰ উৎপাদিত দেখা পোৱা যায়। ফলত আমি যিমানেই কীট পতংগৰ মেডিচিন প্ৰয়োগ নকৰোঁ কিয় আমি সম্পূৰ্ণভাৱে ঠিক কৰিব নোৱাৰোঁ। কিন্তু যদি তাত আমি এটা মেডিচিন আছে, যদি সেইটো মেডিচিন আমি প্ৰয়োগ কৰোঁ, তাত দুবাৰ প্ৰয়োগ কৰিলে আমি এমাহলৈকে কোনো টেনশ্যন নাই, সম্পূৰ্ণকৈ আমি বেঙেনা কলি আমি ছিগিবলৈ পাৰিম। তো গাইছ, মই এইটো যোৱাবাৰ ভিডিঅ'ত দিয়াত মই এই গছজোপাক আপোনালোকক মেডিচিনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু মই ইয়াত মেডিচিন প্ৰয়োগো কৰিলোঁ। ফলত এই গছজোপা আজি সঠিকভাৱে ঠিক হৈ যাবলৈ এতিয়া আৰম্ভ হৈছে। আপোনালোকে দেখিবলৈ পাইছে, সঠিকভাৱে ঠিক হৈ গৈ আছে এই গছজোপা। তো গাইছ, আমি পানীলাও গছৰ যিমানেই ৰোগ নহওক কিয় আমি সঠিকভাৱে যদি আমি মেডিচিন প্ৰয়োগ কৰোঁ, তেনেহ'লে আমাৰ পানীলাও গছজোপা আমি নিশ্চয় বচাই ৰাখিব পাৰিম। তো আৰু মই ইয়াত দেখিছে আপোনালোকে, মই মোৰ পানীলাও গছবোৰ মই বচাই ৰাখিছোঁ। তো কৃষক বন্ধুসকল, মই ইয়াতে এতিয়া 3rd ষ্টেপত সাৰ প্ৰয়োগ কৰা হৈ গ'ল। তো ইয়াতে যদি আপোনালোকে সেই ভিডিঅ'টো চাব বিচাৰে, মই ভিডিঅ'টো আপলোড কৰি থৈ দিয়া আছে যে 3rd ষ্টেপত সাৰ কেনেকৈ প্ৰয়োগ কৰিব লাগে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু মোৰ চেনেলটোত গৈ আপোনালোকে সেই ভিডিঅ'খিনি চাব পাৰে। তো গাইছ, আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট কৰি আপোনালোকে সুধিব পাৰে। তো গাইছ, আজিৰ কাৰণে থেংক ইউ।